বিয়াৰ পিছতে জীৱনৰ আৰু এটা বিশেষ দিন অকণমান সাঁচি ৰাখিব বিচাৰিছোঁ। ৰাতিপুৱাই যাৱতীয় কাম কাজ কৰি গা পা ধুইও এতিয়া আজৰি হৈ লৈছোঁ। সেয়া সাজি কাচি এতিয়া ওলাইছোঁ মাৰ ঘৰলৈ। আপোনালোকে বাৰু থাম্বনেইল চাই গম পাইছে কিহৰ কাৰণে ওলাইছোঁ। এয়া ধেমাজিৰ পৰা আহিছে মোৰ মৰমৰ আইতাগৰাকী। ইলেকশ্যনত টোপ দিব নহয়। আৰু এইফালে পেহীদেউ, ভিনদেউ, বাইদেউ সকলোবোৰ আহিছে। এয়া আছিলে গৰমৰ মাহ দেই। ভিডিঅ'টো আগবঢ়াই দিয়াতহে অলপ পলম হৈছে। আৰু এয়া যিটো কামৰ কাৰণে আহিছোঁ আচলতে সেইটো কৰিবলৈ লৈছোঁ। হয়, আজি পঞ্চামৃতৰে নিয়ম কৰিছে। আৰু এইফালে সোণপাহীয়ে তাৰ দেখি মানে ৰ'বই পৰা নাই। ঠাইভেদে হয়তো নিয়মবোৰ বেলেগো হ'ব পাৰে। চাই যাওকচোন বাৰু আগলৈ কেনেকৈনো আগবঢ়াই দিছোঁ। কৃষ্ণ আমি সবে আজি ল'ৰা ছোৱালীহালক প্ৰভু ভগৱন্তৰ ভালৈ ৰাজমুঠি আৰু পঞ্চমৃত বুলি দিছোঁ। ইয়াত দিওঁতে খাওঁতে অনেকখিনি ভুল প্ৰতি অপৰাধ হৈ যাব পাৰে। সহস্য প্ৰতি অপৰাধ নাজনা কৰিব আৰু আপোনাৰ ধৰণৰ নৈবেদ্য আপুনি নিজ ধৰণৰ কৰিব বুলি নিশ্চিতৰূপে গ্ৰহণ কৰিব। তাকে আমি এষাৰি কৃষ্ণ গুৰু আপোনাৰ সেৱা কৰি কেনে কৰি আমাৰ ভকতি নাই দুখ চৰণে দিয় পদতলে নাম দুখ ক্ষমা কৰা দুখানি চৰণ দিয় পদতলে নতুনকে তেল ডিপু এটা বহিছে। তাৰপৰা সেই মানুহ ঘৰৰ কাষত যে ঘৰটো বনাই আছে সকলোবোৰ নিয়ম কানুন সামৰি আইতাহঁত এবাৰ যাবলৈ ওলাল। বিশেষকৈ আইতা যিহেতু মোৰ চিনাকি, সেইকাৰণে মায়ে এতিয়াহে সুধিবলৈ সময় পাইছে যে কোনখিনিত আচলতে ঘৰটো। বাৰু তেনেহ'লে আইতাহঁতো যাওঁগৈ আৰু ভিডিঅ'ৰ পৰা আমিও পাবগৈ নালাগে মাগো। তেনেহ'লে আজিলৈ আইতা জগ দি দেই।